মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুণিয়ালগুৰি জিলা বাৰপেটা অসম। মই এতিয়া আছোঁ জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাবৰ ওচৰত। তেখেতৰ লগত মই কেইটামান কথা তেখেতৰ লগত আলোচনা কৰিম। আমি দেখিবলৈ পালোঁ যে হাৰিয়ানা, দিল্লী, গুৰগাঁৱত আমাৰ মাইনৰিটি মুছলমান মানুহক বিজেপি চৰকাৰে বাংলাদেশী হিচাপে এৰেষ্ট কৰিলে। তাতে যাই যেটো বীৰত্ব তেখেতে দেখাইছে আৰু মানকাছাৰ সমষ্টিৰ বিধায়ক এডভোকেট আমিনুল ইছলাম আৰু গৌৰীপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমান, এই তিনিজন বিধায়কে আমাৰ মাইনৰিটি মুছলমান মানুহক উদ্ধাৰ কৰি আনাৰ বাবে তেখেতক মই কেইটামান প্ৰশ্ন কৰিম। অসম তথা ভাৰতবৰ্ষৰ এতিয়া মাইনৰিটি মানুহৰ পৰিস্থিতি কি? পৰিস্থিতিটো আপোনালোকে দেখিছে চাৰিওফালে অসমৰ যদি চাই আপুনি উচ্ছেদ চলি আছে আৰু বাছি বাছি টাৰ্গেট কৰি অকল মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰি থকা হৈছে। গোৱালপাৰা হ'ল, পাইকানত হ'ল, বিলাসীপাৰা, গোলাঘাটত যোৱাকালিৰ পৰা আৰম্ভ হৈছে, গুৱাহাটীত বিভিন্ন জেগাত নোটিছ দি থকা হৈছে আৰু বাছি বাছি একপক্ষীয়ভাৱে অকল মুছলমানক নোটিছ দি মুছলমানৰ ঘৰবিলাক বুলডোজ কৰি থকা হৈছে। এই সাম্প্ৰদায়িক বিজেপি মুছলমানক টাৰ্গেট কৰিছে। সেইটো বৰ মানে দুৰ্ভাগ্যজনক কথা এটা ডেমক্ৰেটিক কাণ্ট্ৰিৰ কাৰণে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই সংবিধানৰ শপত খাই সকলৰ লগত সমান ব্যৱহাৰ কৰিম বুলি তেখেতে শপত লৈছিল। পক্ষপাতিত্বমূলক আচৰণ নকৰাৰ শপত লৈছিল, কিন্তু তেখেতে নিজৰ শপত ভংগ কৰি একচাম মানুহক সন্তুষ্ট কৰাৰ কাৰণে আন এচাম মানুহক টাৰ্গেট কৰি, সংখ্যালঘুক টাৰ্গেট কৰি তেখেতে উচ্ছেদ চলাই আছে। ঠিক অসমে নহয়, অসমৰ অন্যান্য ৰাজ্যত দেখিছে আপোনাৰ হাৰিয়ানাৰ কথাটো আপুনি আনিছে। হাৰিয়ানাত অসম আৰু বেংগলৰ বহুত শ্ৰমজীৱী মানুহ তাতে গৈ সৰু সুৰা কাম বন কৰি পৰিশ্ৰম কৰি জীৱন জীৱিকা উপাৰ্জন কৰি আছে তেখেতসকলে। আৰু তাতে হাৰিয়ানাটো বিজেপি চৰকাৰ, হাৰিয়ানাৰ বিজেপি চৰকাৰৰ হাৰিয়ানাৰ পুলিচে এইসকল মানুহ সন্দেহযুক্ত বুলি কৈ শ শ মানুহক ডিটেইন কৰি গ্ৰেপ্তাৰ কৰি তেখেতসকলে শ্বেল্টাৰ ৰুমত লৈ গৈছে, থানালৈ লৈ গৈছে। তাৰপিছত আমি যেতিয়া খবৰ পালোঁ অসমৰ বহুত মানুহ এনেকুৱা তাতে ডিটেইন কৰা হৈছিল, তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। এডভোকেট আমিনুল ইছলাম, মই আৰু আমাৰ মিজানুৰ ৰহমান বিধায়ক, আমি তিনিজন গৈ গুৰগাঁৱত গ'লোঁ, আমি সোমনাথ গ'লোঁ, আমি ফৰিদাবাদত গ'লোঁ আৰু তাতে পুলিচ কমিশ্যনাৰৰ লগত কথা পাতিলোঁ, থানাদাৰবিলাকৰ লগত কথা পাতিলোঁ, লোকেল পলিটিচিয়ানৰ লগত আমি কথা পাতিছোঁ। তাতে আমাৰ জমিয়তৰ যিসকল জিম্মেদাৰ আছে তেখেতসকলৰ লগত কথা পাতিছোঁ। দুৰ্ভগীয়া মানুহখিনিক সাক্ষাৎ কৰিছোঁ। আমি থানাত গৈ আমি মানুহখিনিক সাক্ষাৎ কৰিছোঁ। শ্বেল্টাৰসমূহত আমি গৈ তাতে ফৰিদাবাদ শ্বেল্টাৰসমূহত গৈ আমি 42জন মানুহ পাইছোঁ। তাতে অধিক সংখ্যক অসমৰ, কিছু বেংগল, কলকাতাৰো আছিল। সেইসকলক লগ কৰি আকৌ তেখেতসকলক চিপি কমিশ্যনাৰ অফিচত লৈ গৈছিল তেখেতসকলক ফিংগাৰ প্ৰিণ্ট লোৱাৰ কাৰণে। আমি তাতে গুচি গ'লোঁ। তাতে গৈ আমি সেইসকল মানুহৰ লগত দেখা কৰিলোঁ। সেইসকল মানুহৰ লগত আমি প্ৰশাসনৰ লগত যোগাযোগ কৰি তাৰে অধিক সংখ্যক মানুহ আমি ৰিলিজ কৰাবলৈ সক্ষম হ'লোঁ। কিন্তু তাৰে 7জনমান মানুহ এই যোৱা 2-3 দিনত ফচি থাকিল। তেখেতসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ নামত কিবা খেলি মেলি আছিল। যোৱাকালি আৰু ইয়াৰ আগৰ দিন পৰহি মই বৰপেটাৰ DC আৰু বঙাইগাঁৱৰ DC আৰু বাক্সাৰ এই 3 জিলাৰ মানুহ আছিল। বৰপেটা, বঙাইগাঁও আৰু বাক্সা, মানে আমাৰ বৰপেটাৰ উত্তৰ অঞ্চলৰ আছিল, আমাৰ বৰপেটা জনীয়া সমষ্টিৰ আছিল আৰু বঙাইগাঁৱৰ আছিল সৃজনগ্ৰাম সমষ্টিৰ। মই বৰপেটাৰ বৰ্ডাৰ SPৰ লগত আৰু আমাৰ কলগাছি থানাৰ লগত, বঙাইগাঁৱৰ SPৰ লগত, এই চবৰ লগত কথা পাতি, বাক্সাৰ পুলিচ প্ৰশাসনৰ লগত কথা পাতি মই নিজে লেটাৰ লিখি এইসকলৰ ঘৰৰ মানুহ থানাত পঠাই আকৌ ভেৰিফিকেশ্যন কৰাই যোৱা ৰাতি গোটেইখিনি মানুহ এৰি দিছে। এই 7জন মানুহ যোৱা ৰাতি যিকেইজন আছিলে আমি এৰাইছোঁ। যিয়ে নহওক, আমি যোৱা বা মানুহখিনিক এৰাই অনাটো ডাঙৰ কথা নহয়। এইসকল ভাৰতীয় মানুহ, এইসকল কামৰ তালাচত গৈছে, এইসকলক কিয় গ্ৰেপ্তাৰ কৰা হ'ব? প্ৰশ্ন হ'ল এইটো। এইসকলৰ হাতত চব ডকুমেণ্টছ থকাৰ পিছতো পুলিচে আহি চাব পাৰে। চোৱাৰ পিছত তেখেতসকলে এই মানুহখিনিক ডিটেইন কৰা, গ্ৰেপ্তাৰ কৰাৰ কোনো যুক্তিয়ে নাছিল। কিন্তু দুৰ্ভগীয়া মানুহ এইসকল অসম আৰু বেংগলৰ, কলকাতাৰ বংগীয় মূলৰ মানুহ হোৱাৰ কাৰণে, বাংলা ভাষাভাষী হোৱাৰ কাৰণে তেখেতসকলক বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি থকা হৈছে দিল্লী বা আশে পাশে ঠাইবিলাকত। এইটো দুৰ্ভাগ্যজনক কথা। ঠিক অসমৰ কথাটো মই ক'লোৱে, উচ্ছেদৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰুকাৰ্য হৈ আছে আৰু এটা ডেমক্ৰেটিক কাণ্ট্ৰিৰ কাৰণে এইটো লজ্জাজনক কাণ্ড। এই চব বন্ধ হ'ব লাগে। তাৰ কাৰণে আমি মাত মাতি আছোঁ। য'ত আইনৰ আশ্ৰয় ল'ব লাগে আইনৰ আশ্ৰয় লৈ আছোঁ, য'ত মাতিব লাগে মাতি আছোঁ, চেষ্টা কৰি আছোঁ। যিয়ে নহওক, আজি জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাবে আপোনালোকৰ জ্ঞাতাৰ্থে কথাখিনি ক'লে। মই দুটামান কথা ইয়াৰ লগত যোগ কৰিব বিচাৰিছোঁ
যে AIDF দলৰ বিধায়ক মাইনৰিটি মুছলমান মানুহৰ 15 জন আৰু আই কংগ্ৰেছ দলৰো 15 জন মাইনৰিটি মুছলমান বিধায়ক আছে কিন্তু সেইসকলে কিন্তু এই দুৰ্দিনত সেইসকল মানুহৰ সন্মুখত যাই থিয় হোৱা নাই আজি জনীয়া সমষ্টিৰ বিধায়ক আৰু মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু গৰিপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমানক মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে এই সকল মানুহক উদ্ধাৰ কৰাৰ বাবে তেখেতসকলক তিনিজনক মিলি মই আন্তৰিক অভিনন্দনৰ লগে লগে তেখেতসকলক চেলুট জনাইছোঁ ধন্যবাদ থেংক ইউ